মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় ভাল। আজি মই পঞ্চম শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ বতৰ পাঠটি লৈ আহিছোঁ। বতৰনো কি, বতৰৰ উপাদানবোৰ, বতৰৰ পৰিৱৰ্তন আৰু বতৰৰ ভাগবোৰ, ঋতু বিশেষে কেনেদৰে বতৰৰ পৰিৱৰ্তন হয়, তাৰপিছতে আমাক বতৰ বিজ্ঞান কেন্দ্ৰই কেনেকৈ বতৰৰ আগজাননী দিয়ে, এই সকলোবোৰ সামৰি আজি আমি এই পাঠটিত আলোচনা কৰিম। আহাচোন আমি পাঠটি আলোচনা কৰোঁ। বতৰ আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ুৰ এই আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ থকাৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণাও থাকে। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি হয়। দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহাৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে। এইবোৰ বতৰৰ একোটা উপাদান। এই উপাদানবিলাক কম বা বেছি হ'লে বতৰৰ পৰিৱৰ্তন হয়। এয়া আমি বতৰৰ উপাদানৰ বিষয়ে জানিব পাৰিলোঁ। বতৰ সদায় একে নাথাকে। কেতিয়াবা বতৰ বৰ গৰম আৰু অস্বস্তিকৰ হয়। কেতিয়াবা বতৰ ঠাণ্ডা আৰু শীতল হয়। কেতিয়াবা বৰষুণ বেছি হৈ বাট পথ পানীৰে উপচি পৰে আৰু যাতায়াতৰ বিঘিনি ঘটায়। কেতিয়াবা আকৌ ফিৰফিৰীয়া বতাহ বলি আমাৰ দেহ মন জোৰ পেলায়। মাজে সময়ে প্ৰচণ্ড বেগত ধুমুহা অহাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰে আৰু বিজুলী সংযোগ বিচ্ছিন্ন হৈ যায়। অৰ্থাৎ প্ৰায় প্ৰতিটো দিনতে আমি কম বেছি পৰিমাণে বতৰৰ পৰিৱৰ্তন হোৱা দেখা পাওঁ। এতিয়া আমি বিভিন্ন বতৰৰ বিষয়ে জানি লওঁ আহা। ফৰকাল বতৰ। আকাশত ডাৱৰ নাথাকিলে আকাশ ফৰকাল থাকে। গৰম বেছি হয়। সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। ডাৱৰীয়া বতৰ। কেতিয়াবা আকাশ ডাৱৰেৰে ঢাক খাই থাকে। সূৰ্যটো ডাৱৰে ঢাকি থাকে বাবে বস্তুবোৰ ভালকৈ নেদেখি। এনেকুৱা বতৰ হ'ল ডাৱৰীয়া বতৰ। আমি যিটো বৰষুণ অহাৰ আগমুহূৰ্তত বতৰটো দেখোঁ যে ডাৱৰীয়া হৈ আহে, বৰষুণ দিওঁ দিওঁ হয়, সেইটো হৈছে কি ডাৱৰীয়া বতৰ। বৰষুণৰ বতৰ। ডাৱৰীয়া বতৰত সাধাৰণতে বৰষুণ হোৱাৰ বাবে বতৰ কিছু ঠাণ্ডা হয়। বৰষুণ পাতলীয়া বা ডাঙৰো হ'ব পাৰে। এনে বতৰ হ'ল বৰষুণৰ বতৰ। তেনেতে শুকান বতৰ। বহুত দিন বৰষুণ নহ'লে বতৰ শুকান হয়। এনে বতৰ হৈছে খৰাং বতৰ বা শুকান বতৰ। কেতিয়াবা বতাহ বৰ বেগেৰে বলাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰে, যাক আমি ধুমুহা অহা বুলি কওঁ। এতিয়া আমাৰ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে কি হয়, আমি বতৰৰো পৰিৱৰ্তন দেখা পাওঁ। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এই 6 ঋতুত সাধাৰণতে একোটা বিশেষ ধৰণৰ বতৰ দেখিবলৈ পোৱা যায়। যেনে গ্ৰীষ্মকালত বতৰ গৰম হয়। এই সময়ত আমি আম, কঁঠাল আদি গছ ফলেৰে ভৰি পৰা দেখোঁ। বৰ্ষা ঋতুত বৰষুণ বেছি হয়। ৰাস্তা ঘাট পানীৰে উপচি পৰে। শৰৎকালত বতৰ ফৰকাল আৰু মনোমোহা হয়। এই সময়খিনি খুব বেছি গৰমো নহয়, ঠাণ্ডাও নহয়। তেনেদৰে হেমন্ত ঋতুত অলপ অলপ ঠাণ্ডাৰ অনুভৱ হয়। ধাননি পথাৰ ধানেৰে উপচি পৰে। শীতকালত শীতৰ প্ৰকোপ বেছি হয়। বৰষুণ কম হোৱাৰ ফলত মাটি শুকাই যায়। শীতকালত গছৰ পাত সৰি পৰে। বসন্তকালত শীত কমি আহে। বতৰ গৰমৰ ফালে ঢাল খায়। গছত কুমলীয়া পাত ওলায়। কুলিৰ মিঠা মাতে পৰিৱেশ মধুৰ কৰি তোলে। এই সময়ত কপৌ ফুল ফুলে। অসমত এই সময়ত বহাগ বিহু
পালন কৰা হয়। এতিয়া বতৰ অনুযায়ীও আমাৰ সাজপাৰ খাদ্য আৰু থকাৰ ধৰণো কি হয় বেলেগ বেলেগ হয়। এতিয়া বতৰৰ বিভিন্ন তথ্য পাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়। সেইবোৰৰ নাম আৰু ব্যৱহাৰৰ বিষয়েও আমি চাওঁ আহাচোন। বায়ুৰ উষ্ণতা থাৰ্মোমিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়। এতিয়া এই থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল ছাৰ থমাছ এলবাৰ্টে। তেনেদৰে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হাইগ্ৰমিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়। এই সঁজুলিবিধ আৱিষ্কাৰ কৰিছিল হৰেছ বেনেডিক্ট দ্য চ'চেৰ। ৰেইনগজ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। এয়া আৱিষ্কাৰ কৰিছিল ক্ৰিষ্টফাৰ ৱেৰেন। বতাহৰ দিশ জুখিবলৈ বায়ু দিগদৰ্শী সূচক নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয় আৰু এই সঁজুলিবিধ আৱিষ্কাৰ কৰিছিলে এষ্ট্ৰোনমাৰ এণ্ড্ৰনিকাছে। তেনেদৰে বতাহৰ দিশ জানিবলৈ বায়ুমোজা নামৰ আন এবিধ সঁজুলিও ব্যৱহাৰ কৰা হয়। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম বায়ু বেগমান যন্ত্ৰ বা এন'ম'মিটাৰ। এই এন'ম'মিটাৰ কোনে আৱিষ্কাৰ কৰিছিলে? লিয়ন বাটিষ্টা এলবাৰ্টিয়ে। এতিয়া বতৰৰ আমূল পৰিৱৰ্তন কেৱল প্ৰাকৃতিক কাৰণতে নহয়, মানুহৰ কিছুমান প্ৰকৃতি বিৰোধী কামেও বতৰৰ ওপৰত কি কৰে প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে আগতে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিল, কিন্তু মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনি কটাৰ ফলত আগৰ তুলনাত বৰ্তমান এই অঞ্চল দুটাত বৰষুণৰ পৰিমাণ কি হৈছে কমি আহিছে। আমি এতিয়া বতৰৰ তথ্য কেনেদৰে লাভ কৰিব পাৰোঁ? আজিকালি ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়া হয়। বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননী বতৰৰ আগজাননী বা আগলি বতৰা বোলে। এতিয়া কৃত্ৰিম উপগ্ৰহত লগাই থোৱা কেমেৰাই বায়ুমণ্ডলত থকা ডাৱৰৰ আৱৰণ, বতাহৰ দিশ আৰু বেগৰ পৰিমাণ আদিৰ স্পষ্ট ছবি তুলি বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে। বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী দিয়ে। আমি কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা কি কৰিব পাৰোঁ? বতৰৰ আগজাননী জানিব পাৰোঁ। তেনেদৰে ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তেও আমি বতৰৰ তথ্য পাব পাৰোঁ। ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ৰেডিঅ', দূৰদৰ্শন আদিত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগত বতৰৰ আগজাননী দিয়ে। আমি আজি এয়া আলোচনা কৰিলোঁ। তোমালোক নিশ্চয় উপকৃত হ'বা বুলি মোৰ আশা থাকিল। ধন্যবাদ।